নমস্কাৰ বন্ধুসকল, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। বিশেষ কথা এটাৰ কাৰণে ভিডিঅ'টো বনাব লগা হ'ল। আপোনালোকে দেখিছে এতিয়া মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে মন্ত্ৰী বিধায়কবিলাকৰ আচল স্বৰূপ ওলাই পৰিছে। কাৰ কিমান সম্পত্তি আছে, কাৰ কিমান সোণ আছে, ধন আছে, কাৰ কিমান কোটি টকা আছে, সব ওলাই পৰিছে এতিয়া। কাৰণ এইবিলাক কাৰ পইচা? অসমীয়া ৰাইজৰ পইচা। এইবিলাক অসমীয়া ৰাইজৰ পইচা লুটি নি সিহঁতি নিজৰ অট্টালিকা বিল্ডিং বনাইছে, পাহাৰ সজাইছে ধন সম্পত্তিৰ। কাৰণ আমি কি কৰিছোঁ? পাব্লিকক 1200 টকা দিছে, পাব্লিকক 5 কেজি চাউল দিছে, চাউল 5 কেজি 1200 টকা দি পেলাই পাব্লিকক ফুচলাই ৰাখি দিছে। আৰু সিহঁতৰ কি হৈছে? কোটি কোটি টকাৰ পাহাৰ সজাইছে। আজি 5 বছৰ আগত সিহঁতৰ কি আছিলে, এতিয়া 5 বছৰৰ ভিতৰত সিহঁতৰ কি হ'ল? আপোনালোকে নিজে চিন্তা কৰি চাওক। কাৰণ আমাক 5 কেজি চাউল দি 1200 টকা দি আমাক ফুচলাই ৰাখি দিছে, ৰাখি পেলাই সিহঁতে পাহাৰ সজাইছে। প্ৰত্যেকটো মন্ত্ৰী বিধায়কৰ আপোনালোকে তালিকাবিলাক পাইছে এতিয়া। কাৰণ এই মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই কাৰ কিমান টকা আছে, কাৰ কিমান টকা নাই, সব ওলাই পৰিছে। আমাক বুৰ্বক সজাই আছে তেওঁলোকে। বুৰ্বক সজাই তেওঁলোকে পাহাৰ সজাইছে। আপোনালোকে ভাবি চাওক এবাৰ কেনেকুৱা হয়, কথাটো কেনেকুৱা। আপোনালোকে চিন্তা কৰি চাওক, আমি 1 গ্ৰাম সোণ কিনিবলৈ আমি 10 বাৰ চিন্তা কৰিব লাগে। আৰু সিহঁতে কেজিয়ে কেজিয়ে 5 কেজি 10 কেজি 7 কেজিলৈকে সিহঁতে সোণ ৰখাই থৈ দিয়ে, ভিতৰত ভৰাই থৈ দিয়ে। অসমবাসী ৰাইজে এইবাৰ নিজে আপোনালোকে চিন্তা কৰি চাব। কাৰণ এইবিলাক ধৰক আপোনালোকে ভালকৈ ভাবি চিন্তি চাওক কথাটো হয়নে নহয়। মই কোৱা কথাকেইটা হয়নে নহয় আপোনালোকে চিন্তা কৰি চাওক। আমি খাটি খোৱা মানুহ, আমাৰ পৰা নি পালে সিহঁতি ধন সজাইছে, ধন সম্পত্তি কৰিছে। আৰু আমাৰ পকেটৰ পৰা ওলাই গৈ আছে। 5 টকাৰ বস্তুটো আমি 20 টকাত কিনিব লগা হৈছে। কাৰণ আমি খাটি খোৱা মানুহ, কৰ্ম কৰি খোৱা মানুহ। আমাৰ মেহনতৰ পইচাবিলাক আমাৰ ওলাই গৈ আছে পকেটৰ পৰা। আপোনালোকে ভাবি চাইছেনে এবাৰ? আৰু আমি কি কৰি আছোঁ? সিহঁতৰ পকেটতে আমি দৌৰি আছোঁ। আপোনালোকে নিজে চিন্তা কৰি চাওক হয়নে নহয়। আমাৰ অসমৰ ভিতৰত বেছিভাগ দুখীয়া মানুহ আছে, খাটি খোৱা মানুহ। এই খাটি খোৱা মানুহবিলাকৰ অৱস্থা কি হৈছে? প্ৰত্যেক দিনে আমাৰ পকেটৰ পৰা পইচা ওলাই গৈ আছে। আমি কামাইছোঁ যদি 500 টকা, আমাক গৈছে 600-700 টকা। আপোনালোকে ভাবি চাইছেনে কথাটো? সেইভাবে ভিডিঅ'টো বনালোঁ। আপোনালোকে নিজে চিন্তা কৰি চাব কথাটো হয়নে নহয়। দিনকাল কোনফালে ঢাল খাই আছে আপোনালোকে নিজে চিন্তা কৰি চাওক। আজি 5 বছৰ আগত সিহঁতৰ সম্পত্তি কি আছিলে, এতিয়া সম্পত্তি কি হ'ল? আমি অসমীয়া মানুহে আমি বুজি পোৱা নাই কথাবোৰ। আৰু সিহঁতৰে আমাৰ নুন গান গাই আছোঁ সিহঁতৰ। সিহঁতি পাহাৰ সজাইছে, আমি ভিকাৰী বনি গৈ আছোঁ। সেইবাবে ভিডিঅ'টো বনালোঁ। আপোনালোকে নিজে চিন্তা কৰি চাব। চিন্তা কৰি এইবাৰ ভোটটো আপোনালোকে প্ৰদান কৰিব, চাই চিতি দিব ভোটটো। সেয়ে মোৰ ফালৰ পৰা মোৰ অনুৰোধ থাকিলে। জয় অসম।